সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ দিছোঁ। সুন্দৰ ঈশ্বৰে আমাক সময় দিলে। এই পেণ্ডেমিকৰ মাজতো ঈশ্বৰে আমাক প্ৰেম কৰিলে, এই সংকটৰ পৰা আমাক উদ্ধাৰ কৰি আছে। সুস্বাস্থ্যৰে সকলোকে দেখা পাইছোঁ। ইয়াৰ কাৰণে প্ৰভু পৰমেশ্বৰক ধন্যবাদ দিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যে চবেই ভালদৰে থাকে। মই আজি দুষাৰমান ঈশ্বৰৰ কথা ক'ম বুলি আগবাঢ়ি আহিছোঁ। মই ঈশ্বৰৰ বাক্য মই পঢ়িম 2 Korinthia 12:9 পদ আৰু ইফিচিয়া 2:4-10 পঢ়িম। মই আজি টপিকটো লৈছোঁ গ্ৰেছ ইজ ছাফিচিয়েণ্ট ফৰ মি। গ্ৰেছ ইজ ছাফিচিয়েণ্ট ফৰ মি। মই ঈশ্বৰৰ বাক্য নপঢ়াৰ আগতে মই প্ৰাৰ্থনা কৰিম। স্বৰ্গত পিতা, তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ কাৰণে। তোমাৰ জীৱন্ত বাক্য ক'বলৈ তুমি মোক সুযোগ দিছে, ইয়াৰ কাৰণে কোটি কোটি ধন্যবাদ দিছোঁ। মই জানো এই বাক্য কোৱাৰ যোগ্য নহওঁ যদিও তোমাৰ প্ৰেমে মোৰ কথা ক'বা, যাতে এই জীৱন্ত বাক্য শুদ্ধভাৱে তোমাৰ ইচ্ছাৰ দৰে যেন ইণ্টাৰপ্ৰেট কৰিব পাৰে। ইয়াৰ যোগেদি কওঁতে শুনোতে উভয় যেন তোমাৰ বাক্যতে চলিবলৈ সক্ষম হয়, আৰু যাতে আমাৰ জীৱনে ফ্ৰুটফুল জীৱন যাপন কৰি তোমাৰ গৰমহে বৃদ্ধি কৰিব পাৰে। ধন্যবাদ দিছোঁ প্ৰাৰ্থনাৰ কাৰণে। প্ৰাৰ্থনা যীশুখ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। মই পঢ়িম 2 Korinthia 12:9 পদ। ইয়াত কৈছে, তাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়ে তোমালৈ জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত শ্লাঘাহে কৰিম। আৰু মই চাম ইফিচিয়া 2:4 পৰা মই পঢ়িম, 4-10 পদলৈ পঢ়িম। কিন্তু দয়া দনেৰে ধনৱান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টে সৈতে আমাক জীয়ালে। অনুগ্ৰহেই তোমালোকে পৰিত্ৰাণ পালা, আৰু খ্ৰীষ্ট যীশুত আমালৈ তেওঁৰ যি মধুৰ ভাৱ, তাৰ দ্বাৰাই যেন তেওঁ ভাবি যুগত নিজৰ অতিৰিক্ত অনুগ্ৰহ ৰূপ ধন প্ৰকাশ কৰে। সেইকাৰণে খ্ৰীষ্ট যীশুত তেওঁৱে সৈতে আমাক তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে। কিয়নো অনুগ্ৰহে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, সেই নিমিত্তে সেই কৰ্মৰ পৰাও নহয়। কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্ম আমি চলিবলৈ ঈশ্বৰে আগে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'লোঁ, আমেন। সেই বাক্যৰ যোগেদি আমি বুজিব পাৰিলোঁ যে পৰিত্ৰাণৰ কাৰণে পৃথিৱীত কোনো বস্তুৱে নোৱাৰে পৰিত্ৰাণটো দিবৰ কাৰণে। ইয়াত পৰিত্ৰাণটো বহুত মানুহে বিভিন্ন ফালে ইণ্টাৰপ্ৰেট কৰিব পাৰে, আৰু এই টপিকটো বহুত ডাঙৰ টপিক। কিন্তু এই শ্বৰ্ট সময়ত মই বেছিকৈ দীঘলীয়াকৈ নলওঁ। কিন্তু মোৰ ব্যক্তিগত জীৱনত মই কি বিশ্বাস কৰোঁ পৰিত্ৰাণৰ বিষয়ে, মই ইয়াকে দুষাৰমান ক'ম। ইয়াত কৈছে 2 Korinthia 12:9 পলে কৈছে, পৰিত্ৰাণৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহতে মোৰ কাৰণে কাপি বুলি তেখেতে কৈছে। আৰু ইফিচিয়াটো এইটোৱে কৈছে। আজি বহুতে কয় পৰিত্ৰাণ পাবলৈ অল্ড টেষ্টামেণ্টত 10 আজ্ঞা মানিব লাগে, বিভিন্ন ধৰ্মত পৰিত্ৰাণৰ কাৰণে ভাল কাম কৰিব লাগে। কিন্তু আমাৰ বাইবেলত আমি ভাল কাম কৰি পৰিত্ৰাণ পোৱাটো কোৱা নাই। সেইটো ডাজন্ট মিন ডেট আমি ভাল কাম কৰিব নালাগে, এইটো কোৱা নহয়। ইয়াত স্পষ্ট কোৱা আছে আমি ভাল কাম কৰাৰ কাৰণে আমাক সৃষ্টি কৰিছে, ভাল কাম কৰিবৰ কাৰণে। কিন্তু ভাল কাম কৰি পিনি আমি স্বৰ্গত যাব নোৱাৰোঁ, কিয়নো আমি ইনপাৰফেক্ট মানুহ, আমি পাপী মানুহ। আমি কোনো পধ্যেই আমি জীৱনত পাৰফেক্ট জীৱন যাপন কৰিব নোৱাৰোঁ। কোনোবা নহ'লে কোনোবা কাৰণত চবৰে শ্বৰ্টকামিং আছে, চবৰে দুৰ্বলতাত আছে। কিন্তু যেনেকৈ 10 আজ্ঞা পালন কৰি অল্ড টেষ্টামেণ্টৰ যুগত পৰিত্ৰাণটো বিচাৰিছিলে পাইছিলে, 10 আজ্ঞাত 10টাই আজ্ঞা পালন কৰিব লাগিব, তেতিয়াহে পৰিত্ৰাণটো সম্ভৱ। তাত 9 আজ্ঞা পালন কৰিলেও এক আজ্ঞা যদি শ্ৰুতি হয় বা ফেইলাৰ হয়, এইটো পৰিত্ৰাণ নাপায়। সেইটো কাৰণে এইটো ফুলফিল কৰিবৰ কাৰণে পৃথিৱীত ঈশ্বৰ আহিছিলে। তেওঁ আমাৰ পাপৰ কাৰণে তেওঁ বলিদান কৰিলে। সেইটো কাৰণে তেওঁ
ক্ৰুচত আমাৰ পাপৰখন তেজ পাই তেওঁ 3 দিন পিছত আকৌ জি উঠিলে মাত্ৰ এতিয়া আমাৰ বিশ্বাসটো খ্ৰীষ্টে মোৰ পাপৰ কাৰণে মৰিলে মোৰ কাৰণে তেওঁ উঠিলে আৰু তেওঁ অনুগ্ৰহতে মোৰ পৰিত্ৰাণ আছে মই ফাষ্টিং প্ৰেয়াৰ কৰি পৰিত্ৰাণটো আৰ্জিব পৰা বস্তু নহয় মই ফেথফুলি দশমভাগ দি মই পৰিত্ৰাণটো ঘটিব পৰা বস্তু নহয় মই ডেইলি গীৰ্জা যাওঁ ডেইলি প্ৰাৰ্থনা কৰোঁ বাইবেল পঢ়োঁ কাৰণে মই পৰিত্ৰাণটো পোৱা বস্তু নহয় মই সুবাৰ্তা দিছোঁ কাৰণে কি কয় মই এটা ইভাঞ্জেলিষ্ট পাষ্টৰ কৰিছোঁ কাৰণে সেই মোৰ কৰ্মৰ পৰা মোৰ সুবাৰ্তাটো কি কয় পৰিত্ৰাণটো আমি পাব নোৱাৰোঁ পৰিত্ৰাণটো হৈছে বিনামূল্যে ঈশ্বৰৰ অনুগ্ৰহত ঈশ্বৰৰ মৰমত আমি যোগ্য নাছিলোঁ কাৰণ আমি এতিয়া ইনপাৰফেক্ট মানুহ এতিয়া আমি ভুল কৰোঁ ত্ৰুটি কৰোঁ বহু ক্ষেত্ৰত কিন্তু কৰিলোঁ বুলি আমি নৰক নাযাব সেইটো কাৰণে ঈশ্বৰৰ অনুগ্ৰহত মই যেতিয়াই নমৰক এই পৃথিৱীৰ পৰা মই যেতিয়াই যাম আজি কালি তাৰ কথা নাই ৰাতিত আহেনে ঈশ্বৰে দিনত আহে ৰাতিত মৰোঁ নে মই দিনত মৰোঁ বা এক্সিডেণ্ট মৰোঁ নে ক'তবাই মৰোঁ এইটো ডাজন্ট মেটাৰ কিন্তু মই পৰিত্ৰাণ যেতিয়াই মই পৃথিৱীৰ পৰা যাম ঈশ্বৰৰ অনুগ্ৰহতে মই তেখেতৰ লগত থাকিম স্বৰ্গত থাকিম মোৰ কৰ্মৰ কাৰণে নহয় বহুতে ভাবে ঈশ্বৰ ঘূৰি আহিব আমি ফাষ্টিঙত থাকিম যুগুত হৈ থাকিম আমি যুগুত যদি ফাষ্টিঙৰ সময়ত যদি ঈশ্বৰ আহি যায় বেলেগ কথা যদি তাত নাহে তেতিয়া আমি পৰিত্ৰাণ নাপাম নেকি সেইটো সম্ভৱ কেতিয়াও নহ'ব সেইটো ঈশ্বৰৰ বাক্য স্পষ্ট কৈছে গ্ৰেচ ইজ ছাফিচিয়েণ্ট ফৰ মি ঈশ্বৰৰ অনুগ্ৰহটোৱে মোৰ কাৰণে কাপি স্বৰ্গত যাবলৈ মোৰ ভাল কৰ্মৰ কাৰণে নহয় মই ডাঙৰ কাম কৰিছোঁ কাৰণে নহয় মই দুখীয়াক বহুত টকা দান কৰিলোঁ কাৰণে নহয় মই ফেথফুলি দশমভাগ দিলোঁ কাৰণে নহয় মই ডেইলি প্ৰাৰ্থনা কৰিলোঁ কাৰণে নহয় ঈশ্বৰৰ অনুগ্ৰহত ঈশ্বৰ দয়াত তেওঁ যে মোক কাৰণে পৃথিৱীত আহিলে মোৰ কাৰণে মৰিলে উঠিলে মই পোৱা যোগ্য নাছিলোঁ সেই অনুগ্ৰহতে যে মই স্বৰ্গত যাম তেখেতৰ অনুগ্ৰহতে সেইটোৱে মোৰ বিশ্বাসটো আছে ঈশ্বৰে ধন্যবাদ ঈশ্বৰে সবক আশীৰ্বাদ কৰক এই বাইকৰ যোগেদি যাতে আমি কনফাৰ্ম হ'ব লাগে স্বৰ্গত যোৱাটো কেতিয়াও আমি মিক্স কৰিব নালাগে আপুনি স্বৰ্গত যোৱাটো অনুগ্ৰহৰ লগত আপুনি নিজৰ কৰ্মটো মিক্স কৰিব নালাগে নতুন জন্ম পোৱা মানুহজনে স্বৰ্গত যাবলগীয়া মানুহজনে ক'বলগীয়া কোনো কাম নাই নিজে নিজে ভাল কৰ্ম কৰিব এইটো আমাৰ লগত ফ'ল' কৰিব কাৰণ বিশ্বাসৰ কামটো কৰ্মত দেখাব লাগে সেইকাৰণে আমি বিশ্বাস কৰিছোঁ ঈশ্বৰৰ অনুগ্ৰহত আমি পৰিত্ৰাণ পাইছোঁ তাৰ কাৰণে কোনো কৰ্মৰ পৰা নহয় ঈশ্বৰে দয়া কৰক আহক আমি একেলগে প্ৰাৰ্থনা কৰিম থেংক ইউ জিজাছ থেংক ইউ ফাদাৰ ফৰ আ টাইম তোমাৰ অনুগ্ৰহ দয়াক্ৰমে সেই জীৱন্ত বাইকক ক'বলৈ মোক তুমি সুযোগ দিলে ইয়াৰ কাৰণে কোটি কোটি ধন্যবাদ দি আছোঁ প্ৰভু এই বাইকৰ যোগেদি প্ৰত্যেককে শুনোতা কওঁতা উভয়কে তুমি আশীৰ্বাদ কৰা যাতে প্ৰভু সেই বাক্য যেন প্ৰত্যেকৰে মৰণিত চুই দিয়ে কেৱল ঈশ্বৰ তোমাৰ অনুগ্ৰহতে আৰু বিশ্বাসৰ দ্বাৰাই যে আমি পৰিত্ৰাণ পোৱা সেই কথা প্ৰত্যেকৰ মৰণিত খুলি চুই দিয়ক যাতে যেন প্ৰত্যেকে তোমাৰ বাইকৰ যোগেদি হৃদয়ত শিপা ধৰি তুমি যেতিয়া নাহক তোমাৰ লগত আমি উত্তোলিত হ'ব পাৰোঁ আৰু তুমি নাহিলেও যাতে প্ৰভু আমি তোমাৰ লগত অনন্তকালত থাকিব পাম এনে বিশ্বাস এই বাইকৰ যোগেদি প্ৰত্যেককে তুমি শিপা ধৰিব নিবেদন কৰি সেই সকলো প্ৰাৰ্থনা ধন্যবাদ দি প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ আমেন